চৰম অব্যৱস্থাৰে চলিছে ৰাজ্যৰ কৃষি খণ্ড চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে হাবি জংঘলেৰে ভৰি পৰিছে কৃষি বিভাগৰ কাৰ্যালয় বৰপেটাৰ আলুপটি মাজৰচৰৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় পৰিণত হৈছে ভূত বাংলাত বিষয়া কৰ্মচাৰী নথকা কাৰ্যালয়টো সম্পূৰ্ণৰূপে জহি খহি যাবলৈ ধৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া কাৰ্যালয়টোত নিয়োজিত 20ৰ পৰা 25 গৰাকী বিষয়া কৰ্মচাৰীয়ে বৰপেটাত থাকি দৰমহা আদায় লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে অতি পৰিতাপৰ বিষয় যে বৰপেটা জিলাৰ দক্ষিণ পাৰত এই কাৰ্যালয়খন বহুদিন আগতে স্থাপন হৈছে যদিও প্ৰায় 95 পৰা 97% মানুহ কৃষিজীৱী কিন্তু অফিসখন উদ্বোধন হোৱাৰ পৰা আজিলৈকে ইয়াত কোনো কৰ্মচাৰী অহা নাই গতিকে এই কৃষি অফিসৰ পৰা আমাৰ যি কৃষিজীৱী ৰাইজ এই ৰাইজৰ কোনো উপকাৰ হোৱা নাই আচৰিতভাৱে এই অফিসখন কাৰ্যক্ষম হলে আমি বহু চৰকাৰী সুবিধা ইয়াৰ পৰাই লাভ কৰিব পাৰিলোহেঁতেন সৰু সুৰা সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছো বিগত 10টা বছৰে চৰকাৰক বহুতো কাকতি মিনতি কৰা হ'ল কিন্তু অফিসখন আজিলৈকে ইয়াত কাৰ্যক্ষম হৈ নুঠিল গতিকে ই বৰ পৰিতাপৰ বিষয়